গ্ৰীষ্মকালত উপলব্ধ এই সাধাৰণ শাক-পাচলিবিধত স্বাস্থ্যৰ সম্পদ লুকাই আছে। পাত, গুটি আৰু ফল-মূল সঞ্জীৱনী বনৌষধিতকৈও কোনো গুণে কম নহয়। আমি সকলোৱে চিনি পাইছো এইবিধ পাচলিৰ নাম হৈছে পটল। আজি মই এই ভিডিঅ'টিত আপোনালোকক জনাম পটলৰ এনেকুৱা কিছুমান চমৎকাৰী ঔষধি গুণৰ কথা, যাক জানিলে হয়তো আপুনি আচৰিত নহৈ নোৱাৰিব। ভাবিব এই সাধাৰণ যেন লগা পটলত ইমান উপকাৰী গুণ আছেনে? আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। নমস্কাৰ, স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ। গ্ৰীষ্মকালত বজাৰত সহজেই এই পটল পোৱা যায়। এই পটল বেছিভাগ মানুহে গৰমৰ দিনত খাইও ভাল পায়। বিভিন্ন ধৰণেৰে আমি এই পটলৰ ব্যঞ্জন ৰান্ধি খাব পাৰো, ভাজি খাব পাৰো। বিভিন্ন ধৰণেৰে সোৱাদ লগা আমি ইয়াৰ পৰা চব্জি তৈয়াৰ কৰিব পাৰো, চব্জি তৈয়াৰ কৰি আমি খাব পাৰো। পটলত এনেকুৱা কিছুমান ভিটামিন আছে, যাক নেকি ভিটামিন এ, ভিটামিন B1, ভিটামিন B2 আৰু ভিটামিন চি বুলি কোৱা হয়। ডায়েবেটিছ ৰোগীৰ বাবেও পটল বৰ উপকাৰী। এই পাচলিবিধে তেজ বিশুদ্ধ কৰাত সহায় কৰে, কলেষ্টৰলৰ স্তৰো হ্ৰাস কৰে। একে সময়তে ই ৰক্ত শৰ্কৰা স্তৰ নিয়ন্ত্ৰণ কৰে। কেৱল পটল নহয়, পটলৰ পাতবোৰো যথেষ্ট উপকাৰী। এই পাতৰ ৰস আঘাত নিৰাময়ৰ বাবে অতি ভাল। পটলে জ্বৰ, চৰ্দি আদিৰ পৰাও সুৰক্ষা দিয়ে। ই ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত সহায় কৰে। পুষ্টিবিদ বৈজ্ঞানিকসকলৰ মতে পটল প্ৰায় সকলোৰে ঘৰত থাকে। এই পাচলিবিধৰ মূল্য কম আৰু ই সহজে উপলব্ধ। ফলস্বৰূপে এই পাচলিবোৰ নিয়মীয়া আহাৰ তালিকাত ৰাখিব পাৰো। কেৱল সোৱাদৰ বাবেই নহয়, স্বাস্থ্যৰ বাবেও ই বৰ উপকাৰী। ই ছালৰ খজুৱতি, মূৰৰ বিষ, চুলি সৰা আদি হ্ৰাস কৰাত সহায় কৰে। পটলে তেজ বিশুদ্ধ কৰি ইয়াৰ সৈতে সম্পৰ্কিত বহুতো ৰোগ আঁতৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ তেজ পৰিশোধ গুণ আছে, যি তেজ বিশুদ্ধ কৰাত সহায় কৰে। পটলত থকা এন্টিঅক্সিডেণ্টে বৰ্ধিত বয়সৰ লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰে। ই মুখমণ্ডলত সুতুৰা পৰা ধৰণৰ যিবোৰ সমস্যা, সূক্ষ্ম ৰেখা আঁতৰ কৰাত সহায়ক হৈ পৰে। ডায়েবেটিছ ৰোগীৰ বাবে পটল সেৱন উপকাৰী। পটলত এন্টি-হাইপাৰগ্লাইচেমিক গুণাগুণ আছে। এই গুণ তেজত গ্লুক'জৰ স্তৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে। বাৰ্ধক্য পটলৰ এন্টিঅক্সিডেণ্ট ভিটামিন এ আৰু চি থাকে, যি মুক্ত ৰেডিকেল অণু নিয়ন্ত্ৰণ কৰে আৰু বাৰ্ধক্য প্ৰক্ৰিয়া হ্ৰাস কৰে। যদি আপুনি কোষ্ঠকাঠিন্যতাৰ সৈতে যুঁজি আছে, তেন্তে পটলৰ গুটিয়ে ইয়াক দূৰ কৰাত সহায় কৰিব আপোনাক। সম্প্ৰতি ব্লাড চুগাৰ এক জীৱনশৈলী হৈ পৰিছে আৰু ই এক বংশগত ৰোগ। আপুনি আপোনাৰ আহাৰ সলনি কৰি ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। যেতিয়াই আপুনি পটলৰ কোনো খাদ্য তৈয়াৰ কৰে, তেতিয়া ইয়াৰ গুটিখিনি পেলাই নিদিব। পটলক আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ইয়ে আপোনাৰ ব্লাড চুগাৰ স্তৰ নিয়ন্ত্ৰণ কৰি ৰাখিব। পটল অতি কম কেলৰি থাকে আৰু ই ফাইবাৰযুক্ত। যদি আপুনি নিয়মীয়াকৈ পটল ব্যৱহাৰ কৰে, ই আপোনাৰ ওজন হ্ৰাস কৰিব, বৃদ্ধি নকৰে। আনকি ই আপোনাৰ পেট ভৰ্তি কৰি ৰাখিব, যাতে আপুনি সোনকালে ভোক অনুভৱ নকৰে। আয়ুৰ্বেদৰ মতে পটলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই আপোনাৰ ঋতুগত পৰিৱৰ্তন হোৱা কিছুমান ফ্লু আৰু ঠাণ্ডাৰ পৰা আঁতৰত ৰাখে। পটল লিভাৰৰ বাবে অতি লাভজনক। সেয়েহে ই জণ্ডিছৰ চিকিৎসাতো যথেষ্ট কাম কৰে। ই লিভাৰৰ কাৰ্যকলাপ বৃদ্ধি কৰে আৰু পাচন প্ৰণালী উন্নত কৰে। ইয়াৰ উপৰিও আমি কিছুমান ৰোগত ইয়াক নিৰ্দিষ্ট পৰিমাণত ব্যৱহাৰ কৰি ঘৰতে নিৰাময় কৰিব পাৰো। কিছুমান ৰোগ আহকচোন জানো কি কি ৰোগত আমি পটল কেনেদৰে কিমান পৰিমাণে ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰো। কেতিয়াবা আমাৰ হঠাতে মাথাৰ বিষ হয়, কিছুমানৰ মাইগ্ৰেনো হয়। এনেকুৱা কিছুমান মূৰৰ বিষৰ কাৰণে আপুনি পটল ব্যৱহাৰ কৰিব পাৰে। পটল গছৰ গুৰি লাগে। পটল গছৰ গুৰি মানে পটল গছৰ আলু থাকে। সেই তেনেকুৱা কেইটামান আলু আপুনি আনিব লাগে, আনি পিচিব লাগে। পিচি সেয়া তালুখনতে ভৰণ আকাৰত ৰাখিব লাগে। 1 ঘণ্টা, আধা ঘণ্টা ৰাখি আপুনি আঁতৰাই দিব পাৰে। এনেকৈ আপুনি 2-3 দিন লগাবচোন, তেতিয়া আপোনাৰ মাথাৰ বিষৰ সমস্যা বহু পৰিমাণে নাইকিয়া হৈ যায়। কণ্টিনিউ যদি এইটো আপুনি ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লে মাথাৰ বিষৰ সমস্যা সেয়া আপোনাৰ একেবাৰে নাইকিয়া হ'ব। পটলৰ পাত ঘিউত ফ্ৰাই কৰি খালে চকুৰ সমস্যা দূৰ হয়। এনেদৰে খালে চকুৰ যিকোনো ৰোগ নিৰাময় হয়।
দৃষ্টিশক্তি বৃদ্ধি হয়, লগতে আহিবলগীয়া যিকোনো চকুৰ সমস্যা তুৰতি নাইকিয়া হৈ আপোনাৰ চকু সুস্থ কৰি ৰাখিব। অন্ততঃ সপ্তাহত এদিন হলেও এই পটলৰ পাত ঘিউত ফ্ৰাই কৰি খাবলৈ চেষ্টা কৰিব লাগে। আয়ুৰ্বেদ চিকিৎসাত চৰ্দি, জ্বৰ আৰু ডিঙিৰ বিষ নাইকিয়া কৰিবলৈ পটল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। দেখিলেনে পটলৰ কিমান উপকাৰী গুণ আছে? সেয়েহে আজিৰ পৰাই খাদ্য তালিকাত পটল খোৱাটো আৰম্ভ কৰি দিয়ক। ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাব। যদি ভাল লাগিল এটা লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ। নমস্কাৰ।